প্ৰধান মানে আমি থিমটো মই দিছিলোঁ আৰু বনাওঁতে গোটেই গাঁৱৰ ল'ৰাই সকলোৱে মিলি পিনে বনাইছোঁ। জাপিটো কিমান ডাঙৰ আৰু আপোনাৰ জাপিটো 15 ফুট আৰু শৰাইকেইখন আছে 14 ফুট। এই গোটেই গাঁৱৰ ৰাইজ মানে গাঁওখনৰ নাম কি? আমাৰ গাঁওখন হৈছে হালধিয়াতি বকলীয়াঘাটৰ। হয়, আমাৰ নৱোদয়ন সংঘৰ সকলো কৰ্মকৰ্তাই মিলি আমি কামটো কৰিছোঁ। ইয়াত কি কি বনাইছে আপোনালোকে? আমি ইয়াতে এটা থিম লৈছোঁ। থিমটো হ'ল আপোনাৰ অসমীয়াৰ জাতীয় কৃষ্টি। অসমীয়াৰ জাতীয় কৃষ্টি থিমটো আমি প্ৰদৰ্শন কৰিবৰ বাবে মাজত শৰাইখন দিলোঁ, জাপিটো দিলোঁ, তাৰ কিনাৰে কিনাৰে দুখন শৰাই দেখিছে। কাষত আপোনাৰ অসমীয়াৰ যিটো পৰম্পৰা ঢেঁকী বনাইছোঁ। ইপিনে আছে আপোনাৰ উৰল, তাত মানে খুন্দি থকা সেইকেইটা বনাই থকা হৈছে ছাইডত, সেইকেইটা পিছত আনি লগোৱা হ'ব। কাষতে আপোনাৰ নৰাৰে গামোচা বৈ আছোঁ শৰাইৰ ওপৰত দিবৰ বাবে। সম্পূৰ্ণ আমাৰ এইটো প্ৰস্তুতি আমি প্ৰায় 1.5 মাহমানৰ আগৰ পৰা লৈছিলোঁ। 1.5 মাহমানৰ আগৰ পৰা সকলো গাঁৱৰ ল'ৰাই মিলি পিনে আৰম্ভ কৰিছোঁ। কি ক'ব আৰু? আমাৰ ক'ব লগা এটাই অসমীয়া জাতীয় কৃষ্টি ভোগালী বিহু। আমি প্ৰতি বছৰে প্ৰায় 150 বছৰ আগৰ পৰা আমাৰ ইয়াত ভোগালী বিহু আমি উলহ মালহেৰে উদযাপন কৰোঁ। এইবাৰ গাঁৱৰ সকলো ৰাইজে ক'লে অকণমান বেলেগ কৰোঁ, অলপ আকৰ্ষণীয় কৰোঁ। সেই গোটেইখিনিয়ে লগে ভাগে আহিলোঁ, আহি লৈ কাম আৰম্ভ কৰিলোঁ। আমাৰ দাদা তেখেতৰ যথেষ্ট সহায় পালোঁ, আমাৰ সভাপতি সম্পাদক তেওঁলোকৰ যথেষ্ট সহায় পালোঁ, আৰু গাঁৱৰ যিসকল কৰ্মকৰ্তা উপদেষ্টাৰ পৰা আদি কৰি সকলোৱে দিনে ৰাতিয়ে লাগিছে। এনেই হ'লেও আহি বহিছে, দুআষাৰ পাতিছে, আৰু গাঁৱৰ ৰাইজে মানে ইমান এটা ভাল ছাপোৰ্ট পাইছোঁ। সকলোৱে চাহ ভাত ডেইলি মানে যোগান ধৰিছে, আৰু তেনেকৈ আমি আগুৱাই গৈছোঁ। আমি ইয়াতে নিশাটো উৰুকাৰ দিনাখন নিশা আমি গোটেইখিনিয়ে ল'ৰাই গাভৰু ডেকা গাভৰু মিলি একেলগে এসাঁজ খাওঁ, আৰু পিছদিনাখন ৰাতিপুৱা আপোনাৰ জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ গাঁওখনত প্ৰায় 270 ঘৰ হ'ব মানুহ, সকলোৱে মিলি লৈ আমি ভোজে ভাতে এসাঁজ খাওঁ। আৰু বৰ্তমান আমাৰ যি নৱপ্ৰজন্ম, হয় হয়, সেই নৱপ্ৰজন্মই আমাৰ নিজৰ যি সংস্কৃতি সেই তাৰ ওপৰত অনীহা দেখা গৈছে। এই সন্দৰ্ভত আপুনি কি পৰামৰ্শ দিব? এই সন্দৰ্ভত মই এটাই ক'ব বিচাৰোঁ আমাৰ নৱপ্ৰজন্মক, চাওক আমি কাৰ্বি আংলঙত থাকি আমাৰ জাতীয় কৃষ্টি আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ যাতে আপোনালোকে আমাৰ যিটো জাতীয় পৰম্পৰা, যিটো ঐতিহ্য, সেইটো আপোনালোকে আগুৱাই লৈ যাওক, অসমীয়াৰ কৃষ্টি আগুৱাই লৈ যাওক, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হওক, সেয়ে আমাৰ আশা। ধন্যবাদ।